গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, আমি ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ গৈছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম আৰু কেনেকৈ বনাম। সেই গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাংসৰ অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে মাংস লৈছোঁ 500 গ্ৰাম। আজি মাংস কেনেকৈ বনাম, কি পদ্ধতিত বনাম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। অলৰেডি কেৰাহীটোত মই পিঁয়াজ গৰম হ'বলৈ দি দিছোঁ। এইটো কেৰাহীটো গৰম হৈছে, পেষ্টখিনি দি দিছোঁ। তাৰপিছত ইয়াত দিছোঁ তেল, মাষ্টাৰ্ড অইল হয়, আপোনালোকে যি তেল খাই সেই তেল ব্যৱহাৰ কৰিব। এইফালে বনাইছোঁ আকৌ ভাত। মই ভাত চিজনতে বনাওঁ, মোৰ ৰেচিপিবিলাকত আপোনালোকে দেখাই গৈছে। এতিয়া মোৰ পিঁয়াজখিনিও ৰংচঙীয়া হৈছে। খুব সহজ পদ্ধতি বনাম আজি মাংস। এতিয়া মই প্ৰথমতে এয়া দি দিম মাংসখিনি। তলপৰ কৰি এফালৰ পৰা লৰাই লৰাই দি দিম। ইয়াতে এতিয়া মই দিম নিমখ এচামুচ, তাৰপিছত দিছোঁ এয়া হালধি গুড়ি এচামুচ। এইখিনিও এনেদৰে এতিয়া তলপৰ কৰি লৰাই দিম। এফালৰ পৰা লৰাই লৰাই যাম। এইফালে মোৰ ভাতটো সিজিছে, মই এতিয়া ভাতৰ মাৰ কাঢ়ি দিম। এইখিনিও এনেদৰে তলপৰ কৰি লৰাই লওঁ। খুব সহজ পদ্ধতিত বনাইছোঁ, চিম্পুলভাৱে বনাইছোঁ আজি এয়া মুৰ্গীৰ তৰকাৰীখন। এনেদৰে তলপৰ কৰি লৰাই দি দিছোঁ। তাৰপিছত এয়া মই দিম আদা নহৰুৰ পেষ্ট, এচামুচ দি থৈ দিলোঁ। তাৰপিছত আকৌ এচামুচ দি দিম। মই আদা নহৰুখিনি মই এনেদৰে পিচিয়ে থৈ দিওঁ, তেতিয়া বনাবলৈ সহজ হয়। আদা নহৰু তাৰপিছত শুকান জলকীয়া এনেদৰে পিচি থৈ দিব আপোনালোকে। যেতিয়া মাংস বনাব তেতিয়া দি দিব, বা মাছ বনালেও দিব পাৰে। এনেদৰে লৰাই দি দিলোঁ। তাৰপিছত মই ইয়াতে ঢাকনিখন লগাই থৈ দিম। ঢাকনিখন দি থৈ দিলোঁ। সেই গাইজ, আজিনো বাৰু মাংসৰ তৰকাৰীখন মই কেনেকৈ বনালোঁ, কি পদ্ধতিত বনালোঁ, ইয়াতে কি কি ইনগ্ৰিডিয়েণ্টছ দিলোঁ, সম্পূৰ্ণ ভিডিঅ' আহি আছে। দেৰি নকৰি এয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া মই কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন গুচাই দি দিলোঁ। দেখিছেনে এয়া মাংসৰ পৰা কিমান পানী এয়া ওলাইছে। মাংসৰ পানীতে আজি মাংস সিজিব, ইয়াত আৰু এক্সট্ৰাকৈ পানী দিব নালাগে। এই ৰেচিপিটো এমৰ ইয়াত পানীৰে বনোৱা মাংস নহয়, মাংসৰ তেলতে মাংস সিজিব। এনেদৰে এবাৰ বনাই চাবচোন, খাবলৈ যে কি সোৱাদ হয় নহয়। এনেদৰে এবাৰ কম জুইতে বনাব। চাওক, যিটো মই জিৰ'তে দি থৈ দিছোঁ। আৰু এনেদৰে আৰু 10 মিনিটমান সময় কম জুইতে ৰাখি দিম। ঢাকনিখন আকৌ লগাই থৈ দিম। এয়া চাওক, 10 মিনিটমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। কালাৰটো চাওকচোন আপোনালোকে, ওচৰৰ পৰাই দেখুৱাই দিছোঁ। কি যে ধুনীয়া হৈছে নহয় কালাৰটো। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, এই ৰেচিপিটো খাই ভাল লাগে। ভাতৰ লগত খাব পাৰে, নতুবা ৰুটিৰ লগত খাব পাৰে। এই মাংস এনেদৰে তলপৰ কৰি এয়া লৰাই দি থৈ দিছোঁ। কি ধুনীয়া আছে কালাৰটো, গ্ৰেভিটো চাওক কেনেকুৱা ৰংচঙুৱা আছে। এইখিনিতে যদি মোৰ ৰেচিপিটো আজি ভাল লাগিল, তেনেহ'লে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।
যদি মোৰ ভিডিঅ'টো ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যদি ভিডিঅ'টো ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ